খাৰজানপুলত নিশা কইনা আনিবলৈ যোৱা ইয়ন বাহন দুৰ্ঘটনাত পতিত ডিগবৈ খাৰজানপুলত নিশা পথ দুৰ্ঘটনা সংঘটিত হয় তথ্য অনুসৰি পথৰ কাষত AS23DC 5081 নম্বৰৰ ৰৈ থকা টাটা এচি বাহনত এখন AS23L 4759 নম্বৰৰ ইয়ন বাহনে খুন্দা মৰাৰ ফলত উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হয় মাৰ্গাৰেটাৰ পৰা তিনিচুকীয়া অভিমুখে কইনা আনিবলৈ গৈছিল ইয়ন বাহনখন দুৰ্ঘটনাত আহত হয় ইয়ন বাহনখনত থকা মহিলা আৰু আন ব্যক্তি ভাদৈ পাছালিৰ পৰা কইনা আনিবলৈ গৈছিল বাহনখনত ঘটনাটো মই 7:30 ভিতৰত আহি পিনে মই জাষ্ট পেচাব কৰি ৰৈছিলোঁ মানে গাড়ীখন চাইডত লগাই পিনে হেজাৰ্ড লেম্প লগাই থোৱা আছে পাৰ্কিং লাইট জ্বলাই থোৱা আছে তাৰপৰা মই গাড়ীখন ইফালে ফালে চাই পিনে অকণ নামি গৈ পিনে পেচাব কৰিব নামিলোঁ তাৰপৰা পেচাব কৰিব মানে নাপালোৱেই পিনে মাৰি দিলে গাড়ীখন সেইখন গাড়ী আছিলে 110 মানত আছিলে ক'ৰ পৰিছিলে গাড়ীখন সেইখন গাড়ী শুনামতে মাৰ্ঘেৰিটাৰ পৰা ভাদৈ পাছালি গৈ আছিলে ছোৱালী আনিবলৈ তাত কেইজন ব্যক্তি আছিলে তাত 5জন আছিলে কোনোবা জখম হৈছে নেকি জখম মানে ড্ৰাইভাৰজন অলপমান হৈছে তাৰপৰা ড্ৰাইভাৰজনৰ ইফালে বহি থকাজন অলপ দুখ পাইছে তাৰপৰা ড্ৰাইভাৰজনৰ মাক সিটো চাইডে বহি আছিলে লেফ্ট চাইডে মূৰত দুখ পাইছে চিটত লাগি চিট বেল্ট কোনেও লগা নাছিলে বোলে শুনামতে তাৰপৰা দৰাজন ঠিকে আছে দৰাজন ছোৱালী আনিব গুচি গ'ল বাৰু